নলবাৰীৰ নিষ্পকোৱাৰ তাঁতিপাৰা প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ। আজি আমি তাঁতিপাৰা প্ৰাথমিক বিদ্যালয়ৰ 24তম বাৰ্ষিক বিদ্যালয় সপ্তাহ আয়োজন কৰিছো। অগণমানি অগণমানি আমাৰে প্ৰাণ আৰু আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি। শনিবাৰে নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ নিষ্পকোৱা গাঁৱৰ তাঁতিপাৰা চুবুৰীস্থিত আখাৰী চৰকাৰী বিদ্যালয় তাঁতিপাৰা প্ৰাথমিক বিদ্যালয়ত 4 দিনীয়াকৈ আয়োজন কৰা বাৰ্ষিক বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভাৰ সমান্তৰালকৈ পালন কৰা সামূহিক উৎসৱৰ সফল সামৰণি পৰে। বিভিন্ন কাৰ্যসূচীৰে উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰা উক্ত উৎসৱৰ লগত সংগতি ৰাখি চাফাই কাম, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, স্মৃতি পৰীক্ষা, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, ভেকশ্যন প্ৰতিযোগিতা আদিৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা আৰু অভিভাৱক অভিভাৱিকাসকলৰ মাজতো অনুষ্ঠিত কৰা হয় সংগীত প্ৰতিযোগিতা। সামূহিক উৎসৱৰ সমূহ কাৰ্যসূচীতে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকাসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকি সম্পূৰ্ণ সহযোগ প্ৰদান কৰা পৰিলক্ষিত হয়। অন্তিম দিনা পুৱাৰ ভাগত বিদ্যালয়খনৰ প্ৰধান শিক্ষক কিশোৰ খাউত, পৰিচালনা সমিতিৰ সভাপতি ধীৰাজ দত্ত প্ৰমুখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ সম্পূৰ্ণ সহযোগত আয়োজিত শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী শুভ উদ্বোধন কৰে ৰমাচৰণ চৌধুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত ডেকাই। বিয়লি 4 বজাত অনুষ্ঠিত হোৱা মুকলি অধিৱেশন আৰু বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে পকোৱা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক অনিল কুমাৰ খাউদে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰ অন্যতম অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমণী মোহন ডেকা। নিৰ্দিষ্ট বক্তা হিচাপে পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি কুলেন্দ্ৰ অধিকাৰী আৰু 27 নম্বৰ পানীগাঁও সমল কেন্দ্ৰৰ মণ্ডল সমন্বয়ক নগেন দাস উপস্থিত থকা সভাখনত প্ৰাক্তন ছাত্ৰ তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই স্মৃতি ৰোমন্থন কৰি ৰসাল বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে বিদ্যালয়খনৰ শিক্ষক কনক বৈশ্যই আঁত ধৰা এক অনুষ্ঠান যোগে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়। নমস্কাৰ, প্ৰতিবেদক লাইভলৈ। আজি আমাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত 27তম পানীগাঁও ক্লাষ্টাৰৰ অন্তৰ্গত তাঁতিপাৰা প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ উদযাপন হৈছে। এই উদযাপনৰ সমূহ কাৰ্যসূচী অতি সুচাৰুৰূপে চলি গৈছে। সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক, ইয়াৰ শুভাকাংক্ষী, এই অঞ্চলৰ সমূহ ৰাইজে দলে বলে আহি ইয়াত অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি গোটেই দিনটো আজি খুব সাফল্যমণ্ডিত হৈছোঁ আৰু এই মুহূৰ্তলৈকেও আমি যিখিনি কাৰ্যসূচী কৰিব লাগে সুচাৰুৰূপে কৰি আহিছোঁ। সকলো মানুহৰে সহায় সহযোগিতা, অফিচৰ ব্লক অফিচৰ সহায় সহযোগিতা, ডিষ্ট্ৰিক্ট অফিচৰ সহায় সহযোগিতা, সকলোৰে সহায় সহযোগিতা আমি পাই আহিছোঁ। আৰু মই ভাবোঁ এই সামূহিক উৎসৱটোৱে আমাৰ এই সমগ্ৰ তাঁতিপাৰা অঞ্চলৰ ওচৰ চুবুৰীয়া ৰাইজৰ লগতে ইয়াৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ যিটো মনৰ মিলন, যিটো মনৰ যিটো আকাংক্ষা, সেই আকাংক্ষা সকলোৱে ইয়াত উপস্থাপন কৰিব পাৰিছে আৰু মনৰ তেওঁলোকৰ নিজৰ নিজৰ সংস্কৃতিসমূহ ইয়াত সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰিছে। গতিকে এই গোটেই পৰিক্ৰমাটো, এই সামূহিক উৎসৱৰ গোটেই পৰিক্ৰমাটো এটা সাফল্যমণ্ডিত হোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতলৈকে অফিচৰ ফালৰ পৰা এনেকুৱা সামূহিক উৎসৱ পাতিবলৈ দিলে আমি যথেষ্ট সুখী হ'ম আৰু আমাৰ ফালৰ পৰা আমি যিমান দূৰ পাৰোঁ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা কৰিম। আজি আমাৰ 14 ডিচেম্বৰ আমাৰ নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত তাঁতিপাৰা প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ উদযাপন কৰা হৈছিলে। গোটেই দিনজোৰা কাৰ্যসূচী আছিলে আৰু কাৰ্যসূচী আমি যিমান দূৰ দেখিছোঁ খুব ধুনীয়াকৈ পালন হৈছে, ৰাতিপুৱাৰ পৰা শোভাযাত্ৰাৰ পৰা আদি কৰি। আৰু আমি এনেকুৱা আমাৰ এইবাৰ ব্লকত 6খন স্কুলে চিলেক্ট হৈছিলে, তাৰ ভিতৰত তাঁতিপাৰা প্ৰাথমিক বিদ্যালয় এখন আছিল। গতিকে ইমান ধুনীয়াকৈ প্ৰগ্ৰেমটো চলোৱাৰ কাৰণে আমাৰ এই 27নং পানীগাঁও ক্লাষ্টাৰৰ CRCC নগেন দাস ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক, লগতে সহশিক্ষক আৰু অন্যান্য যিখিনি কাৰ্যকৰ্তা আছে আৰু ওচৰ চুবুৰীয়া স্কুলৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে আটাইকে আমি ধন্যবাদ জনাইছোঁ উৎসৱটো খুব ধুনীয়াকৈ সাফল্যমণ্ডিত কৰাৰ বাবে। আৰু আমাৰ এই ক্ষেত্ৰত বিয় বাইদেউকো আমি ধন্যবাদ জনাইছোঁ আমাৰ এনেকুৱা স্কুলবিলাকক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে।
শেষত আমাৰ প্ৰতিবেদক লাইভলৈ আমাৰ ধন্যবাদ থাকিল। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।